ইউটিউব চেনেল এছকে স্যাৰ অফিচিয়েললৈ স্বাগতম জনাইছোঁ। আই হোপ সকলোৱে ভালে আছে। আজি আমি ইয়াত আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্স। ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি সকলোবিলাক আলোচনা কৰি দিছোঁ। যিটো প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে: প্ৰেজেন্ট ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ। এই চাৰিটাৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিছিলোঁ এক্সাম্পলৰ সৈতে। তাৰপিছত আমি আলোচনা কৰিছোঁ পাষ্ট টেন্সৰ চাৰিটা যিটো ভাগ আছে: পাষ্ট ইনডিফিনিট, পাষ্ট কণ্টিনিউয়াছ, পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ। সেইবোৰৰ বিষয়ে আমি ডিটেইলছত এক্সাম্পলৰ সৈতে আলোচনা কৰিছোঁ। কোনোবাই যদি ভিডিঅ'বিলাক চোৱা নাই, ভিডিঅ'বিলাক চাই ল'বা। অতি মেহনতৰ সহায়ত এক্সাম্পলৰ সৈতে তোমালোকৰ কাৰণে বনাইছোঁ। আজি ইয়াত লৈছোঁ ফিউচাৰ টেন্সকো চাৰিটা ভাগত ভাগ কৰাইছিল: ফিউচাৰ ইনডিফিনিট, ফিউচাৰ কণ্টিনিউয়াছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ। আজি আমি এইটো ভিডিঅ'ত দুটা কৰিম, ফিউচাৰ ইনডিফিনিট আৰু ফিউচাৰ কণ্টিনিউয়াছৰ বিষয়ে। সো ইয়াত আমি লৈছোঁ ফাৰ্ষ্টত ফিউচাৰ ইনডিফিনিট টেন্স। ফিউচাৰ মানে কি? আমাৰ ভৱিষ্যতত বুজায়, যে ফিউচাৰ মানে হৈছে ভৱিষ্যত। তো ইয়াৰ ফিউচাৰ ইনডিফিনিট টেন্সৰ ডেফিনেশ্যনটো কেনেকুৱা হ'ব? যে ভৱিষ্যতত যদি কোনো কাম কৰা বা হোৱা বুজায়, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? ফিউচাৰ ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰিম। কোনো এটা এনেকুৱা যদি সেন্টেন্স দেখা যিটো আমাৰ ভৱিষ্যতত কামটো হোৱা বুজাইছে বা কৰা বুজাইছে, সেই ক্ষেত্ৰত কোনটো টেন্স ব্যৱহাৰ কৰিম? আমি ফিউচাৰ ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰিম। ইয়াৰ ডেফিনেশ্যনটো তেনেহ'লে কেনেকুৱা হ'ব? যে ভৱিষ্যতত, ডেফিনেশ্যনটো লিখি লৈছোঁ। ডেফিনেশ্যনটো কেনেকুৱা হৈছে? ভৱিষ্যতত কোনো কাম কৰা বা হোৱা বুজালে সেই ক্ষেত্ৰত আমি ফিউচাৰ ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰিম। যদি ভৱিষ্যতত কোনো কাম কৰা বা হোৱা বুজায়, সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম? ফিউচাৰ ইনডিফিনিট। ইয়াত এটা এক্সাম্পল লৈছোঁ যে মই কাইলৈ স্কুললৈ যাম, মই অহাকালি স্কুললৈ যাম। এইটো আমাৰ ভৱিষ্যতত কৰা বুজাইছে, সেই ক্ষেত্ৰত আমি কোনটো টেন্স ব্যৱহাৰ কৰিম? ফিউচাৰ ইনডিফিনিট টেন্স। এতিয়া আমি চাম যে ফিউচাৰ ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়। ষ্ট্ৰাকচাৰ হয় আমাৰ সাবজেক্টৰ পিছত প্লাস শ্যাল বা উইল হ'ব। শ্যাল নাইবা আমাৰ উইল প্লাস মেইন ভার্ব কোনটো ফর্ম? প্রেজেন্ট ফর্ম। বিয়ন যেটো প্রেজেন্ট ফর্ম আছে সেইটো প্লাস অবজেক্ট প্লাস এক্সটেনশন। বাকি যেখিনি থাকিব আমাৰ সেইখিনি। বুজিলানে? তেনেহ'লে ফিউচাৰ টেন্সৰ আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়? সাবজেক্টৰ পিছত আমি শ্যাল বা উইল ব্যৱহাৰ কৰিম। পিছত যেটো আমাৰ মেইন ভার্ব থাকব, মেইন ভার্বৰ প্ৰেজেন্ট ফর্ম ইউজ কৰিম। তাৰ পিছত আমি অবজেক্টটো ইউজ কৰিম। বহুত ইম্পৰ্টেন্ট হয়, মনত ৰাখিবা। সাবজেক্ট প্লাস শ্যাল বা উইল, মেইন ভার্বৰ প্রেজেন্ট ফর্ম প্লাস অবজেক্ট। বুজিলানে? যে ভবিষ্যতত কোনো কাম কৰা বা হোৱা যদি বোঝায়, সেই ক্ষেত্ৰত আমি কোনটো টেন্স ব্যৱহাৰ কৰিম? ফিউচাৰ ইনডিফিনিট টেন্স। ফিউচাৰ ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো কি হয়? সাবজেক্ট প্লাস শ্যাল বা উইল, মেইন ভার্বৰ প্রেজেন্ট ফর্ম প্লাস অবজেক্ট। এতিয়া আমি কেইটামান এক্সাম্পল চাওঁ। আমি ইয়াত কেইটামান এক্সাম্পল লৈছোঁ। ফাৰ্ষ্ট এক্সাম্পল লৈছোঁ মই কাইলৈ স্কুললৈ যাম। এইটো ভৱিষ্যতত, কাইলৈ স্কুললৈ যাম ভৱিষ্যতত কৰা বুজাইছে, এই ক্ষেত্ৰত আমি কোনটো টেন্স ব্যৱহাৰ কৰিম? ফিউচাৰ ইনডিফিনিট টেন্স। আগত আমি বাক্যটো চিনিব লাগিব। যেতিয়া ট্ৰান্সলেচন কৰিম, বাক্যটো ধৰিব লাগিব যে এইটো কোন টেন্সত আছে। যেতিয়া আমি বাক্যটো ধৰিব পাৰিম, ইয়াৰ পিছত আমি সেই বাক্যটোৰ ষ্ট্ৰাকচাৰটো আমাৰ মনত পেলাব লাগিব। এইটো হৈছে মই কাইলৈ স্কুললৈ যাম, তাৰ মানে ফিউচাৰ ইনডিফিনিট টেন্স। এতিয়া আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো মনত পেলাব লাগে। ষ্ট্ৰাকচাৰটো কি আছিল? সাবজেক্ট প্লাস শ্যাল বা উইল, তাৰ পিছত মেইন ভার্বৰ প্রেজেন্ট ফর্ম, দেন অবজেক্টটো হয়। ইয়াত সাবজেক্ট হৈছে আমাৰ মোৰ ইংলিছ হৈছে আই লগত তুমি শ্যাল বা উইল যিকোনো এটা ব্যৱহাৰ কৰিব পাৰা। চাই শ্যাল ব্যৱহাৰ কৰা, চাই উইল ব্যৱহাৰ কৰা, একো কথা নাই। তোমালোকক এটা কথা কৈ দি আছো, কেতিয়াও তুমি শ্যালটো ব্যৱহাৰ নকৰিবা। যিকোনো সাবজেক্ট নহওক কিয় তাৰ লগত তুমি উইলটো ব্যৱহাৰ কৰি দিবা, একো প্ৰব্লেম নহয়। তেনেহ'লে আই উইল, তাৰপিছত মেইন ভার্বটো কি? আমি যাম। যোৱাৰ ইংলিছ কি আমাৰ গো। আই উইল গো টু স্কুল। কেতিয়া যাম? কাইলৈ, টুমৰো। I will go to school tomorrow. বুজিলানে? ইয়াৰ পাছত আমি লৈছো নেক্সট এক্সাম্পলটো, যে তেওঁ পৰীক্ষাত ভাল নম্বৰ পাব। এইটো এটা ভৱিষ্যতবাণী কৰিছে যে তেওঁ পৰীক্ষাত ভাল নম্বৰ পাব। তেনেহ'লে তেওঁৰ ইংলিছটো কি? হি। এই লগত আমি কি ব্যৱহাৰ কৰিম? উইল। হি উইল। পোৱাৰ ইংলিছ কি? গেট। মেইন ভার্বৰ প্রেজেন্ট ফর্ম, হি উইল গেট গুড মার্ক, ভাল মার্ক, গুড মার্কস। He will get good marks in the exam. বুঝিলানে?
ইয়াৰ পিছৰ এক্সাম্পলটো আমি লৈছো যে আমি অহা সপ্তাহত গুৱাহাটীলৈ যাম। এইটো এটা ভৱিষ্যতত কৰা বুলি বুজাইছে যে আমি অহা সপ্তাহত গুৱাহাটীলৈ যাম। ইয়াত সাবজেক্টটো হৈছে আমি আৰু ভাৰ্বটো হৈছে আমি যাম। তেনেহ'লে সাবজেক্টটো কি? আমিৰ ইংলিছ উই। উই লগত কি ব্যৱহাৰ হ'ব? উই লগত শ্যাল উইল তুমি যিকোনো ব্যৱহাৰ কৰিব পাৰা। উই শ্যাল টু বেষ্ট অফ উই শ্যাল। উইল ব্যৱহাৰ কৰিলে একো কথা নাই। উই শ্যাল গো টু গুৱাহাটী। কেতিয়া যাম? অহা সপ্তাহত, নেক্সট উইক। বুজিলানে? নেক্সট এক্সাম্পলটো লৈছো যে তুমি এই কামটো সহজে কৰিব পাৰিবা। কৈছে তুমি এই কামটো সহজে কৰিব পাৰিবা। এইটো এটা ভৱিষ্যতৰ কাম বুজাইছে। তেনেহ'লে ইয়াত সাবজেক্টটো কি আছে? সাবজেক্টটো হৈছে তুমি। তুমি ইংলিছ কি ইউ। এর লগত আমি উইল ব্যবহার করিম। ইউ উইল এবেল সহজে কৰিব পাৰে বা ইউ উইল এবেল টু ডু দিস ওয়ার্ক ইজিলি। বুজিলানে? ফিউচার ইনডিফিনিট টেন্সৰ বিষয়ে। ফিউচার ইনডিফিনিট টেন্সটো কি আছিল যে ভৱিষ্যতত যদি কোনো একটা কাম কৰা বা হোৱা বুজায় সেই ক্ষেত্ৰত আমি ফিউচার ইনডিফিনিট টেন্সটো ব্যৱহাৰ কৰিম। পিছত আমাৰ ফিউচার ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়? সাবজেক্ট প্লাস শ্যাল বা উইল প্লাস মেইন ভাৰ্বৰ যিটো প্ৰেজেন্ট ফৰ্ম আছে প্লাস অবজেক্ট প্লাস এক্সটেনশন বাকিখিনি হৈ গ'ল নে? এতিয়া আমি চাম ফিউচার কন্টিনিউয়াস টেন্সটো। এতিয়া চাও যে ফিউচার কন্টিনিউয়াস টেন্সটো কি হয়। সো ফিউচার মানে ভবিষ্যৎ আৰু আমি কৈছিল যে যেতে কন্টিনিউয়াস আহিব মানে কামটো চলি থাকিব, কন্টিনিউ চলি থাকিব। তেনেহলে ফিউচার কন্টিনিউয়াস টেন্সৰ ডেফিনেশনটো কেনেকৈ হ'ব যে ভবিষ্যতত যদি কোনো একটা কাম চলি থকা বুজায়, ভবিষ্যতত যদি কোনো একটা কাম চলি থকা বুজায় সেই ক্ষেত্ৰত আমি কোনটো টেন্স ব্যৱহাৰ কৰিম? ফিউচার কন্টিনিউয়াস টেন্স। তুমি এনেকুৱা যদি কোনো বাক্য দেখা, কোনো সেন্টেন্স দেখা যিটো কাম ভবিষ্যতত চলি থাকিব বুলি কৈ আছে এই ক্ষেত্ৰত আমি ফিউচার কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰিম। তেনেহলে ডেফিনেশনটো কি হ'ব? ডেফিনেশনটো তেনেহলে কেনেকুৱা হয় যে ভবিষ্যতত কোনো কাম চলি থাকিব বুলি উল্লেখ থাকে। যদি ভবিষ্যতত কোনো কাম চলি থকা বুলি উল্লেখ থাকে সেই ক্ষেত্ৰত আমি ফিউচার কন্টিনিউয়াস টেন্সটো ব্যৱহাৰ কৰিম। তোমালোকে নোটছখিনি কৰি ৰাখি দিবা। যেনে আমি এটা এক্সাম্পল লৈছো আমি খেলপথাৰত ফুটবল খেলি থাকিম। এইটো ভবিষ্যতত আমাৰ কোনো এটা কাম চলি থকা বুজাইছে। আমি খেলপথাৰত ফুটবল খেলি থাকিম মানে কেতিয়া খেলি থাকিব? ভবিষ্যতত খেলি থাকিব। তেনেহলে এইটো কোনটো টেন্সত ব্যৱহাৰ কৰিম? ফিউচার কন্টিনিউয়াস টেন্স। এতিয়া আমি ফিউচার কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো চাও কেনেকুৱা হয়। ফিউচার কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয়? সাবজেক্ট প্লাস শ্যাল বা উইল আহিব আমাৰ। শ্যাল বা উইল ইয়াৰ লগত এটা কি প্লাস হয় আমাৰ? বি। শ্যাল বা উইল প্লাস বি, সাবজেক্ট প্লাস শ্যাল বা উইল প্লাস বি। পিছত মেইন ভার্বটো আহিব আমাৰ। মেইন ভার্বৰ কোনটো ফর্ম? প্রেজেন্ট ফর্ম। মেইন ভার্বৰ প্রেজেন্ট ফর্ম। বিয়ন যেটো আছে মেইন ভার্বৰ প্রেজেন্ট ফর্ম। যেতিয়া আমাৰ কন্টিনিউয়াস আহিব তেতিয়া এটা আইএনজি ইয়াৰ লগত যোগ হয় প্লাস আইএনজি প্লাস অবজেক্ট প্লাস এক্সটেনশন বাকি যেখানে থাকিব আমাৰ। বুজিলানে ফিউচার? তেনেহলে ফিউচার কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা? সাবজেক্ট প্লাস শ্যাল বা উইল তাৰ লগত এটা বি আহিব প্লাস মেইন ভাৰ্বৰ প্রেজেন্ট ফর্ম প্লাস আইএনজি প্লাস অবজেক্ট। এটো মনত ৰাখিব, বহুত ইম্পৰ্টেন্ট হয়। তুমি এটো মনত ৰাখিলে টেন্স সলিউশন বিলাক কৰিব পাৰিবা। সাবজেক্ট প্লাস এটাই মুখস্থ কৰি লোৱা যে সাবজেক্ট প্লাস শ্যাল বা উইল প্লাস মেইন ভার্বৰ প্রেজেন্ট ফর্ম প্লাস আইএনজি প্লাস অবজেক্ট প্লাস এক্সটেনশন। বুঝিলানে? এটা আমি এক্সাম্পল চাও। এক্সাম্পল লৈছো আমি যে আমি খেলপথাৰত ফুটবল খেলি থাকিম। এইটো ভবিষ্যতত কামটো চলি থাকিব। ইয়াত সাবজেক্ট হৈছে আমি। আমি ইংলিছত উই লগত শ্যাল ব্যৱহাৰ হয়। শ্যাল টু বেষ্ট হয়। উইল ব্যৱহাৰ কৰিলে একো কথা নাই। উই শ্যাল বা উইলৰ লগত উই শ্যাল ব্যৱহাৰ কৰিছো। পিছত কি আহিব? এটা বি। উই শ্যাল বি। পিছত ইয়াত ভাৰ্বটো কোনটো আছে? খেলা, খেলি থকা। এইটো হৈছে ভাৰ্ব। খেলাৰ ইংলিছ কি আমাৰ? প্লে। ইয়াৰ লগত এটা আইএনজি যোগ হ'ব। উই শ্যাল বি প্লেইং। কি খেলি থাকিব? ফুটবল। উই শ্যাল বি প্লেইং ফুটবল। কত খেলি থাকিব? অন দা ফিল্ড। বুজিলানে? যে আমি খেলপথাৰত ফুটবল খেলি থাকিম। এক যদি আমি ইংলিছত ট্রান্সলেট কৰিম উই শ্যাল বি প্লেইং ফুটবল অন দা ফিল্ড। নেক্সট এক্সাম্পল চাও।
নেক্সট এক্সাম্পল হৈছে যে মই কাইলৈ এই সময়ত পঢ়ি থাকিম যে ভৱিষ্যত কাইলৈ পঢ়ি থাকিব কামটো চলি থাকিব এই ক্ষেত্ৰত আমি কোনটো টেন্স ব্যৱহাৰ কৰিম ফিউচাৰ কন্টিনিউয়াস টেন্স ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো হয় সাবজেক্ট প্লাস হেল বা উইল প্লাস বি প্লাস মেইন ভাৰ্বৰ লগত আইএনজি প্লাস অবজেক্ট প্লাস এক্সটেনশন ইয়াত সাবজেক্ট হৈছে আমাৰ মই ইংলিশ কি আই লগত আমি শেল ব্যৱহাৰ কৰিম শেলটো বেষ্ট হয় উইল ব্যৱহাৰ কৰিলে একো কথা নাই আই শেল বি কি কৰি থাকিব পঢ়ি থকা পঢ়াৰ ইংলিশ কি স্টাডি যে আই শেল বি স্টাডি ইয়াৰ লগত আইএনজি যোগ হ'ব আই শেল বি স্টাডিং এট দিস টাইম এইটো সময় কেতিয়া কাইলৈ মানে টুমৰো বুজিলানে যে আই শেল বি স্টাডিং এট দিস টাইম টুমৰো আৰু এটা এক্সাম্পল লওঁ আমি আৰু এটা এক্সাম্পল হৈছে যে তুমি তেওঁলোকৰ লগত কাম কৰি থাকিবা কামটো ভৱিষ্যতত হ'ব আৰু চলি থাকিব এই ক্ষেত্ৰত আমি সাবজেক্ট হৈছে তুমি ইংলিশ কি ইউ ইয়াৰ লগত আমাৰ উইল ব্যৱহাৰ হয় ইউ উইল বি কি কৰি থাকিব কাম ওয়ার্ক কামৰ লগত আইএনজি যোগ হ'ব ইউ উইল বি ওয়ার্কিং কাৰ লগত সিহঁতৰ লগত উইথ দেম বুজিলানে তোমালোকে যদি সকলোবিলাক টেন্সৰ ডেফিনেশন আৰু ষ্ট্ৰাকচাৰটো মনত ৰাখিব পাৰিবা তোমালোকে ইজিলি কোনো এটা যে তোমাক যেতিয়া টেন্স সলিউশন কৰিব দিব অসমীয়াৰ পৰা ইংলিছত অতি সহজে কৰিব পাৰিবা বুজিলানে তো এইখিনি আছিল আজিৰ ভিডিঅ'ত যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত কমেন্ট কৰিবা আৰু ইয়াৰ পিছত তোমার টেন্সৰ পিছত কি লাগে তোমার আমি কারেক্ট টেন্স কৰিম নে ভয়েস চেঞ্জ কৰিম নে নারেশন কৰিম এটো তুমি কমেন্টত কৰি জনাই দিবা যদি ভিডিওটো ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়ার কৰিবা আৰু ৰিভিজন কৰি থাকিবা সদায় টেক কেয়ার